Hello everyone, welcome back to my another vlog. আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 6টা। এয়া ৰাতিপুৱা এগিলাচ চিয়া চিড পানী আৰু আলমণ্ড আৰু এয়া লৈছোঁ। পাহৰিয়ে থাকোঁ হালধি লৈছোঁ। ইমান পাহৰি যাওঁ দেখিছেনে? আৰু তাৰ পাছতে হেল্ডি ফুড খাই লৈ পেলাই গা পা ধুই হেল্ডি ফুড মানে চিয়া চিড আৰু এয়া হালধি আৰু আলমণ্ডৰ কথা কৈছোঁ। সেয়া খাই মেলি লৈ ব্ৰেকফাষ্টত খাইছোঁ লুচি। কিয় জানেনে? মই একচুৱেলি লুচিটো ৰাতিপুৱাই ইমান ভাল নাপাওঁ, কিন্তু আজি লৈছোঁ খাবলৈ। কৈ আছোঁ ৰ'ব কিয়। ৰাবৰি আনিছা আকৌ খাবলৈ, সেইকাৰণে বনাইছোঁ লুচি। আৰু গম পালেই নহয়, যোৱাকালি এওঁ আহিলে যিহেতু ৰাতি লগত লৈ আহিছে ৰাবৰি। কেনেকৈ বাৰু লোভটো সামৰিব পাৰোঁ? বোলো জিলাপিও লগত নানিলা কিয়? নানিলা যেতিয়া লুচিকে বনাওঁ। সেয়া লুচি বনাই একদম জটপটকৈ লৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ভাজি এখন, লুচি আৰু ৰাবৰি। আজি মোৰ ভাজি নালাগে, ৰাবৰিৰে যাব। লুচি ৰাবৰি বা জিলাপিৰ লগত খাবলৈ বহুত মজা। বা লগতে বাকী লৈছোঁ চাহ একাপ। এওঁ থাকিলেহে একচুৱেলি খোৱাৰ মজাটো আহে। অকলে অকলে ভাল নালাগে, যিহেতু মা আজিকালি নাখায় এনেকৈ ব্ৰেকফাষ্টটো। আৰু এয়া খাবলৈ বহিছোঁ। গালি দিব শুনকচোন, মই শুনাই দিওঁ কেনেকুৱা গালি পাৰিছে মোক। অৱশ্যে গালি খাবলগীয়াও, কাৰণ মিঠা বস্তুটো পিছত খাব লাগে। মোৰ আকৌ ভাল লগা বস্তুটো আগত খাওঁ। কি অকণমান খাই চাওঁ। আৰু ব্ৰেকফাষ্ট খাই মেলি বহুত কাম থাকে, তাৰ মাজত ইমানটো আৰু ভিডিঅ' কৰা নাযায়। এয়া ওলাইছোঁ এফালে যাবলৈ। মানে আজি অকণমান এটা আছে চোৱাকৰণৰ পাৰ্টিটোহে দেই। নিয়মখিনি হৈ গ'ল আৰু এয়া ওলাই লৈছোঁ। অকণমান সময় আছিলে যিহেতু হাতত, গতিকে ভিডিঅ' কৰি ৰাখিছোঁ। আপোনালোককো দেখাই দিছোঁ। এয়া মা উঠিলে, আজি মাও যাব। মাৰ গাটো বেয়া, গতিকে ঘৰতে ভাত অকণ খাই লৈছে, যিহেতু দেৰি হ'লে অপকাৰ কৰিব পাৰে। সেয়া গৈ পালোংগৈ। অকণ দেখাই দিওঁ। মাজে মাজে মিউট কৰিছোঁ জানেনে, মানে গান আহি আছিলে যে। আৰু ভিডিঅ'টো চাই আপোনালোকে মোক মৰম দিব, সেই বুলিয়ে আশা কৰিছোঁ। আৰু এনেকৈ মই ইউটিউবতে সাঁচিও থৈছোঁ। এয়া মাহী শাহুৰ মানে নাতিৰ চোৱাকৰণ আছিলে, এইটো অকণমানটোৰ চোৱাকৰণ আছিলে। আৰু এয়া যে দেখিছে, এয়া মাহীৰে নাতিৰ চোৱাকৰণ। এয়া তিনিওজনী বাই ভনী দেই। অকণমান এনেকৈয়ে ধৰি থ'লোঁ। খুব ভাল লাগে, কোনোবাই ক'লেই ভাল লাগে। ৰ ভিডিঅ'কে কৰি থৈ দিওঁ। আৰু কোৱা। ইমান উৎসাহিত কৰে এই ফেমিলিটোৱে নহয়। তাকে মাক দেউতাক খুৰীয়েক আৰু কি হয় জেঠাইক। বা ধুনীয়া লাগিছে দেই সকলোকে। এইফালে উঠাই দিছোঁ। হা পুতলা ইয়াতে আছা? আহিছা? খাইছা? খোৱা। তাকে এইবিলাকে নাচায় নহয় মোৰ ভিডিঅ', কি তুলিম? চোৱা নে নাই মোৰ ভিডিঅ'? অঁ তোমাৰ কমেণ্টটো পাইছোঁ, আহিবা। আৰু এইফালে এয়া খোৱা বোৱাবিলাক অকণ দেখাই দিছোঁ। একদম জুম কৰি দেখুওৱা নাই আৰু বহুত কিবা কিবি আছিলে। আৰু খোৱাখিনি যে বহুত ভাল হৈছিলে, বহুত টেষ্টি খানা আছিলে। আৰু লগতে মাছটো যে এনেকুৱা ধুনীয়া টেঙা এটা উঠাইছে নহয়, কোনোবাই কোৱা শুনিলোঁ ঔটেঙাও দিছে হেনো। বহুত টেষ্টি হৈছে, মাটনো ভাল হৈছিলে। আৰু এয়া মোৰ কাঁহীখনো অকণমান দেখাই দিলোঁ। অলপকৈ লৈ আছোঁ, আৰু ল'ম বাৰু, কাৰণ পোলাও আৰু মাংস এতিয়ালৈকে লোৱাই নাইকিয়া। আমাৰ ঘৰত নাহিলা? আমাৰ ঘৰত গৈছে, সি মোটালৈ যোৱাই নাই। আমাৰ ঘৰলৈ নাহিলা? মোটালৈ সি নাযায়। খাইছোঁ দে, এয়া তাকে খাব নল'লি। আৰু আমি খাই বৈ আহি অকণমান এনেকৈ ধৰি থৈছোঁ। তেতিয়া মিউট কৰি দিছোঁ, কিয় গান আহি আছিলে, গতিকে ভয় লাগে ক'ৰবাত কপিৰাইট আহি যায় বুলি। এয়া সকলোবোৰ বহি আছে, নিজৰে মানুহ গোটেইখিনি। আৰু আমি কিমান দিনৰ মূৰত দেখিলোঁ ন? সঁচা। মৰম লাগিছে তাক চুলি খুৰাই দিয়াই। কিবা এটা কোৱা। তুমি যে কৈছা ভিডিঅ' বনাইছা আপুনি
আজি একো নোকোৱা আজি নুশুনিলোঁ আকৌ এয়া কপিৰাইট অহাৰ ভয় গান মিউট কৰি দিছোঁ ভয় লাগে এইজনী পম্পী দেখে তাই মোৰ ব্লগত আপোনালোকে দেখিছে মাহী শাহুৰ বোৱাৰী আৰু তাৰপিছতো মানুহ আহি আছে কিন্তু সকলোবিলাক ভিডিঅ' কৰিবলৈ পাহৰিও যাওঁ অকণ তথাপিতো ধৰি থৈছোঁ এয়া ডাউন টাউনত থকা মাহীও আহি গ'ল অকণমান এনেকৈয়ে ধৰি থৈছোঁ আৰু এই অকণমানজনী পিহুৱে নাচে গান এটা মই লগাই দিব লাগে আৰু ভিডিঅ' কৰিব লাগে মই গানটো লগালে কেনেকৈ ভিডিঅ' কৰিম তাহাঁতে নুশুনি মই ৰ'বা কাইলৈ আমাৰ ঘৰলৈ আহিবা মই ভিডিঅ' কৰি বাৰু ইউটিউবত দি দিম জানো কি কৰে আহেনে নাহে ক'ব নোৱাৰোঁ যদি আহে বাৰু আপোনালোকক দেখাই দিম কিমান যে ইচ্ছা তাহাঁতৰ এই তিনিটা দেখিছেনে ধুনীয়াকৈ লগ লাগি ঘূৰি ফুৰিছে আৰু এইফালে চাওক ভনীয়েকৰ মৰমটো এয়া মা মানে একেলগে চাহৰ কাপটোৱে মিঠাই বাতিটোৱে ল'বলৈ দিগদাৰী সেইকাৰণে ভনীয়েকে মাজে মাজে মাক মিঠাইটো কাটিও দিছে খুৱাইও দিছে এই তিনিওগৰাকী বাই ভনী আকৌ দেই তাৰপিছতে মাহীয়ে এই ল'ৰা মানে মাজুটো ল'ৰাক মাতিলে বোলে আহ জেঠাইৰক খুৱাই দেহি সেয়া সি গৈছে খুৱাই দিবলৈ মই অকণমান ভিডিঅ' কৰি এনেকৈ ধৰি থৈ দিলোঁ ভাল লাগে এনেকুৱা মৰমবিলাক আৰু তেন্তে আজিলৈ আহোঁ